তেখেতৰ দুটা প্লট আছিলে তাৰে প্লটত ফিল আপ কৰিছে আৰু আমাৰ 7 নম্বৰৰ এটা প্লট কিনিছে সেইটোতো ফিল আপ কৰিছে সেই কথাটো মই সুধিছিলোঁ যে প্লট যদি ষ্টক কৰিছে তেতিয়াহ'লে ড্ৰেচিংটো কিয় কৰা গ'ল তেতিয়া তেখেতে কৈছে যে মোৰ মাটিটো উঠি যাব বুলি ওপৰত 1 টৰক মানে সিহঁতৰ মাটি দিলে কিন্তু সেইটো মই ভাবোঁ সেইটো ইমান মানে সুবিধাজনক কথা নহয় কিয়নো তেওঁ পেলাইছে পলি মাটি কিন্তু ষ্টক কৰিছে কালভোগৰ মাটি তাতেতো ৰঙতে গম পায় মই ভাবোঁ ৰঙতে গম পায় কোনটো পলি মাটি কোনটো মানে নদীৰ মাটি আৰু দলঙৰ মাটি নি তেখেতৰ দলঙৰ মাটিখিনি তেখেতৰ নিজৰ জেগাত পেলাইছে নাই সোধা নাই তাৰপিছত আমি বেলেগৰ মুখতে আমি শুনিলোঁ শুনাওঁতে আমি সুধিলোঁ তেখেতক যে এইবিলাক কি হৈ আছে তেতিয়া তেখেতে ক'লে আৰু বোলে জাগা নাই কাৰণে মোক পেলাব দিছে এনেকুৱা ধৰণৰ কথা কৈছে ফাৰ্ষ্ট টাইম মানে কৰিলে এইটো দলংখন মানে আমাক নুসুধাকৈ একো পাৰ্মিশ্যন নোলোৱাকৈ কাৰোৰ লগত মানে বৰ্ডৰ একো ৰিজলিউশ্যন নোহোৱাকৈ তেওঁ মানে ডাইৰেক্ট দলংখন ভাঙিলে আকৌ দলঙৰ নতুন কাম ষ্টাৰ্ট কৰিলে আমি গমেই নাপাওঁ কাকো জনোৱাই নাই তাৰমানে আমাক বৰ্ড মেম্বাৰক তেনেকুৱা মানে আছে কিছুমান কথা সেই আৰু হৈ থাকে মাজে মাজে এনেকুৱা মানে যোনটো কামত লাগে তেতিয়াহে আমাক তেওঁ বিচাৰে তাৰমানে বিপদত পৰিলে মানে আৰু যদি নালাগা কামত তেওঁ মানে অকলে কামবিলাক কৰি দিয়ে আমি হোৱাতকৈ মানে কি কওঁ মানে মেম্বাৰ মানে হৈ কেনে মানে নিজে লাজহে লাগি আছে মানে একো মানে তেওঁ আমাৰ লগত একো ডিছকাছ নকৰে চব কামে মানে তেওঁৰ মতে কৰি আছে সেইটো শুনিছোঁ আৰু দেখিছোঁ মিডিয়াতে দেখিলোঁ তেওঁৰ মানে ঘৰৰ পিছফালে আৰ্ট ফিলিং কৰিছে তথাপিতো বেয়া কাম কৰিছে তেওঁ কৰিব নালাগিছে ৰাজহুৱা বহুত অনুষ্ঠান আছে তাত দিব পাৰিলে হয় তেওঁ গতিকে এইটো কাম আমাৰ পলাশবাৰী পৌৰসভাৰ ফালৰ পৰা হোৱা নাই এইটো কাম হৈছে PWDৰ ফালৰ পৰা তো সেইটোৰ কাৰণত আমাৰ প্ৰস্তাৱ লোৱাটোৰ প্ৰয়োজন বা ক'ত সেইটো মই বুজি পোৱা নাই প্ৰস্তাৱ নল'লেও কথা নাই সেইটোৰ কাৰণে যদিকে আমাৰ PWDৰ হয় এইটো কাম যদিকে পৌৰসভাৰ ফালৰ পৰা হোৱা নাই তো মই প্ৰস্তাৱৰ প্ৰয়োজন বুলি ভবা নাই আৰু দলংখন সেইটো হৈছে আমাৰ ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট হয় এইটো অসম গভৰ্ণমেণ্ট চৰকাৰে দিছে এইটো আমাক সেইটো এষ্টিমেট এমাউণ্টটো মই জ্ঞাত নহয় আৰু জ্ঞাত নহয় এইটো কাৰণত মোৰ কথা হৈছে কি মই যদিকে PWDৰ কাম এইটো আৰু মই এষ্টিমেট এমাউণ্টটো যে মই জ্ঞাত হ'ব লাগে সেইটো মই ভাব কৰা নাই এইটো কাম হৈছে ডিপাৰ্টমেণ্টে PWD ডিপাৰ্টমেণ্টে এইটো দলঙৰ এষ্টিমেট এইটো বস্তু তেওঁলোকে জনাৰ বেছি দৰকাৰ বুলি মই ভাবোঁ তেওঁলোকে মোক নটিফিকেশ্যন নহয় তেওঁলোকে লেটাৰ পঠাইছে যে বাইদেউ আপোনালোকৰ তাত এটা কাম হ'ব যাই আছে দলংখনৰ কাম হ'বলৈ যাই আছে এনেকৈ মোক PWDৰ ফালৰ পৰা লেটাৰ পঠাইছে আৰু সেই কথাটো আপুনি ইয়াতে আপোনাৰ যিখিনি মেম্বাৰ আছে মেম্বাৰখিনিৰ লগত আপুনি আলোচনা কৰা নাই কিন্তু কথা হৈছে কি এই মেম্বাৰখিনি যিখিনি মেম্বাৰে এই দলংখনৰ কাৰণে তেওঁলোকে গৈ আছে মোৰ লগত যাই আছে আৰু তেওঁলোকে জানে কিন্তু আমাৰ এইটো প্ৰস্তাৱিত হোৱা নাই কিন্তু আমাৰ ভাৰ্বেলিয়ে তেওঁলোকৰ লগত ডিছকাশ্যন হৈছে আৰু দুয়োলোকে একেলগে আলোচনা কৰাৰ মাজত কিবা পাৰ্থক্য আছে আলোচনাৰ ক্ষেত্ৰত আপুনি ক'ব লাগিলে যে মই আলোচনাত বহা নাই এই কাৰণে কিন্তু কথা হৈছে কি এইটোতো দলংটো আমাৰ কাৰণে আহিছে আৰু এটা কাঠৰ দলং যাই কিনে আমি এতিয়া আপুনি কৈছে যে আলোচনাত আমি বহিলোঁ আলোচনাত বহি আমি কি ক'ম যে দলংটো আমাৰ কাঠৰ দলংটো ভাঙিব নালাগে আমি এটা কংক্ৰিটৰ দলং হ'ব নিদিওঁ এনেকুৱা আলোচনা হ'ব নেকি এইটোতো আলোচনা নহয় আমাক এই অতি পূৰ্বৰে ইপিনে এখন বাঁহৰ আছিল তাৰপৰা অকণ সৰু এখন কিছু বছৰ পিছত আজি কেইবছৰ যেতিয়া আমাৰ সভাত এই পৌৰপতি হ'ল তেখেতে এখন সেই সৰুকৈ মাত্ৰ মানুহ কেইজন যাব পাৰি চাইকেলখন যাব পাৰি বাইকখন যাব পাৰি তেনেকুৱা কাঠৰ দলংখন বনাই দিয়াৰ পিছত যেতিয়া চৰকাৰৰ পৰা অৰ্ডাৰ আহিল ইপিনে এখন ডাঙৰ দলং হ'ব লাগে মানে এনেকুৱাকৈ তেওঁলোকে এটা ডিচিশ্যন লৈছে এনে 30 ফুট নে 32 ফুট বহল হ'ব লাগিব একেবাৰে এই তাৰ পৰা এই পষ্টকলৈকে এই গছৰ পৰা পষ্টকলৈকে ইমান বহল আমাক ইমান বহল দৰকাৰ নাই নহয় আমাৰ এই গাঁৱৰ ৰাস্তা এইটো ইপিনেতো আপোনাৰ 4 হুইল পাঞ্জাব ট্ৰাক টেইলাৰ এইবিলাকতো নচলে দুখন এই মিনি ট্ৰাক ট্ৰাক এইবিলাক চলিব বা মাৰুতিগিলাখন চলক আমাক হে নালাগে তেওঁলোকে এই গোসাঁই ঘৰৰ পৰা মন্দিৰৰ পৰা ইমানলৈকে ৰাস্তা জুখিছে সেইপিনে খান্দিছে সেই বহুতে গাছডাল এতিয়া পৰে আৰু তাৰ পিনে একেবাৰে মাটিটো বোলে থবাৰ জেগা নাই এইপিনে ষ্টক কৰক আপুনি ইয়াৰ পৰা দি আপোনালোকে গাড়ী দি লৈ যাওক যদি নাই তাতে ৰাখক ক'ত থৈছে মানে ড্ৰাইভাৰজনে ট্ৰেক্টৰৰ যিজন ড্ৰাইভাৰ আছিল তেওঁক মই সুধিছিলোঁ এইপিনে পাঞ্জাৱত গাড়ী বাম্পাৰ কিছুমান লগাই দিছে বোলে ড্ৰাইভাৰ চাহাব মাটিবিলাক ক'ত নিছে কোম্পানীত নিছে কোম্পানীত মাটিবিলাক কি আমাৰ
এইপিনে এখন ৰাস কমিটিৰ এখন বিৰাট বিশাল ঠাই আছে এইপিনে আমাৰ পৌৰপতি দুনিয়াৰ জাগাৰ পৰা ক'ৰবাত মাতি আনি এইপিনে ৰাস কমিটিৰ মীনা বজাৰ য'ত বুলি কৰে সেই জাগা পৌৰ কৰিছে খবৰ পৰা আনি গতিকে সেইপিনে আৰু এটা প্লট খালী আছে তাত পেলাই থওক তাত নেপালে কৰিছে কি ক'ৰবাত বোলে কোম্পানীত দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত